নমস্কাৰ। আৰম্ভ কৰিব পাৰো নিশ্চয়। শুনা পাইছে ন? শুনিছো। আজিৰ কৰ্মশালাত উপস্থিত সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো, সকলোকে ধন্যবাদ জনাইছো। আপোনালোকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পৰ প্ৰতি আগ্ৰহ দেখাই আজিৰ সভা বা আজিৰ কৰ্মশালাত উপস্থিত আছে। ইয়াৰে কিছু সংখ্যক লোক হয়তো আগতেও এবাৰ অনলাইন কৰ্মশালাত আছিলে, গতিকে আপোনালোকৰ কাৰণে এইটো ৰিভিজনৰ নিচিনাই হ'ব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকৰ বাবেও মই পৰিচয়মূলক কথা কেইটামানহে ক'ম, আৰু ক'ম যে আমি ৱিকিপিডিয়া কিয় লিখিব লাগে বা কিয় সম্পাদনা কৰিব লাগে, ইয়াৰ পৰা কি লাভ হয়, আৰু অন্যান্য সৰু সুৰা কিছুমান কথা। এতিয়া যদি ক'বলৈ যাওঁ, ৱিকিপিডিয়া বহুতে হয়তো নামটো শুনিছেই। আপোনালোকে যদি গুগল বা বিং চাৰ্চত কিবা এটা বিচাৰিবলৈ যায়, প্ৰথম বস্তুটোৱে আহে সাধাৰণতে ৱিকিপিডিয়াত যিটো প্ৰবন্ধ আছে সেইটো ওলাই আহে। আপোনালোকে যদি কিবা এটা বিচাৰে, ধৰি লওক আমি অসমৰ কথা জানিব বিচাৰিছো, আপোনালোকে দেখিব যে প্ৰথমতে নহলেও প্ৰথম 5টা বা 3টাৰ ভিতৰত যিটো এণ্ট্ৰি থাকিব সেইটো হৈছে ৱিকিপিডিয়াৰ এণ্ট্ৰি। আৰু গতিকে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰাধান্য বা গুৰুত্বৰ কথা সকলোৱে জানেই ইতিমধ্যে। ছাত্ৰ ছাত্ৰীয়ে হওক বা অন্যান্য লোকেই হওক, সকলোৱে ইংৰাজী ৱিকিপিডিয়া বহু বছৰৰ পৰা ব্যৱহাৰ কৰিয়ে আহিছে। কিন্তু বহুতে হয়তো নাজানে যে অসমীয়া ভাষাটো এনেকুৱা এখন ৱিকিপিডিয়া আছে। আৰু থোৰতে ক'ব গ'লে এখন অনলাইন বিশ্বকোষ, আৰু মুক্ত বিশ্বকোষ বুলি এইকাৰণে কোৱা হয় যে সকলোৱে ইয়াত লিখিব পাৰে, সকলোৱে সম্পাদনা কৰিব পাৰে। ইয়াতে কোনো প্ৰধান সম্পাদক জাতীয় তেনেকুৱা কোনো নাথাকে। কিছু ধ্বংসমূলক কাম কাজ প্ৰতিৰোধ কৰিবলৈ প্ৰশাসক থাকে। আৰু ৱিকিমিডিয়া ফাউণ্ডেশ্যনে 2002 চনতে আমাৰ অসমীয়া ৱিকিপিডিয়াৰ অকমান আপোনাৰ মাতটো মিউট হৈ গৈছে, ৰ'ব দেই। হেৰি আনমিউট কৰি দিলো। ঠিক আছে, হ'ব, ঠিক আছে, কৈ যাওক। ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ৱিকিপিডিয়াৰ সৈতে আৰু বহুকেইটা প্ৰকল্প চলায়। অলপ পিছত জলিয়ে সেইকেইটাৰ পৰিচয় দাঙি ধৰিব। আৰু আপোনালোকে এটা বিশেষত্ব দেখিব যে ৱিকিপিডিয়া যেতিয়া খোলে, এইটো বিজ্ঞাপন নাথাকে, তাতে কোনো বিজ্ঞাপন নাথাকে, কোনো এডভাৰটাইজ নাথাকে। আৰু যিহেতু এখন বিনামূলীয়া, কিছু সংখ্যক লোকে সন্দেহ কৰিব পাৰে যে এইটো বিনামূলীয়া কিয় হ'ল, কিবা প্ৰকাৰে আমাক ব্যৱহাৰ কৰি আছে নেকি ৱিকিপিডিয়াই। আচলতে এনেকুৱা নহয়। গোটেই পৃথিৱীৰ মানুহৰ দান বৰঙণিৰে আচলতে এই প্ৰকল্পটো চলে। আৰু যদিও 2002 চনত ৱেবছাইটটো মুকলি হৈছিলে, তেতিয়া কম্পিউটাৰত অসমীয়া ভাষা লিখিব পৰা লোক একেবাৰে কম আছিল, আৰু অসমীয়া লোকসকলে হয়তো গমো পোৱা নাছিলে যে এনেকুৱা এটা ৱেবছাইট ওলাইছে। গতিকে বহুত পিছৰ পৰাহে, প্ৰায় 2006-07 মানৰ পৰাহে কিছু কাম কাজ আৰম্ভ হৈছিলে। তাতো বহুত কাৰিকৰী ভাৱে অলপ পিছ পৰি থকা বাবে প্ৰায় 2009-10 মানৰ পৰাহে অসমীয়া ভাষাটো ৱিকিপিডিয়াত ভালদৰে খোপনি পুতি লৈছে। আৰু এতিয়া কালিৰ তাৰিখলৈ আচলতে প্ৰায় 12,800 প্ৰবন্ধ অসমীয়া ৱিকিপিডিয়াত আছে। জলি পিছৰ শ্লাইডখন উলিয়াই দিবা নেকি? হয়, এতিয়া সৰু কথা কেইটামান ক'ম। ৱিকিপিডিয়া কোনে লিখে? প্ৰথমতেই কৈ গলো যে এইখন এখন মুক্ত বিশ্বকোষ, গতিকে সকলোৱে লিখে ইয়াতে। ৱিকিপিডিয়াত লিখিবলৈ কোনো বিশেষ অৰ্হতা থাকিব নালাগে আচলতে। যদি মই ভাবো যে মই নিজৰ বিষয়ৰ বাহিৰেও আন কিবা এটা বিষয় লিখিব খোজো, তেতিয়াহ'লে মই কিতাপ পত্ৰ পঢ়ি অকণমান অধ্যয়ন কৰি বা অনুবাদ কৰি, অন্য ভাল প্ৰবন্ধ এটা অনুবাদ কৰি সেয়া মই লিখিব পাৰোঁ। আৰু লিখাৰ প্ৰয়োজন বুলি ক'লে আচলতে আপোনালোকে দেখিব যে লাহে লাহে লোকেলাইজেশ্যন যিটো বুলি এটা শব্দ আছে ভাষাৰ, সেই কথাটোৰ প্ৰাধান্য বাঢ়ি আহিছে বিশ্বত। আমি এতিয়া ইংৰাজী ভাষাৰ ওপৰতে আমি নিৰ্ভৰ কৰি থাকিলে নহ'ব আচলতে। অসমীয়া ভাষাৰ সমলো লাগে। আৰু গুগল ট্ৰান্সলেশ্যনত অসমীয়া ভাষাই স্থান পোৱাৰ হয়তো এটা কাৰক আছিল অসমীয়া ৱিকিপিডিয়া বা অসমীয়া ৱিকিমিডিয়া যিখিনি প্ৰকল্প চলি আছে। গতিকে ইয়াতে হাজাৰ হাজাৰ সমল সোমাই আছে অসমীয়া ভাষাৰ, গতিকে হয়তো ইও যোগদান দিছিলে। ইয়াৰ পিছৰ কথাটো হৈছে পইচা পায় নেকি? একাষাৰে ক'ব গ'লে কোনো পইচা নাপায়, কোনো মাননি নাপায়।
আৰু অধিক সংখ্যক কথাতে আপোনাক কোনো মানুহে চিনিও নাপাব। আপুনি কিবা এটা ধুনীয়া এটা সুন্দৰ এটা প্ৰবন্ধ লিখিলে আপোনাক হয়তো নাজানিবও কোনে লিখিলে প্ৰবন্ধটো। গতিকে যশ বা ধনৰ আশা কৰি কোনো উইকিপিডিয়ালৈ আগবাঢ়ি নহাই ভাল। যদি অলপ খুচৰিব জনা মানুহে চাই তেতিয়াহ'লে দেখিব যে প্ৰবন্ধৰ ইতিহাস বুলি এটা লিংক খোল খায়, তাতে আপোনাৰ নামটো দেখিব পাৰে, বা আপোনাৰ নাম যদি দি নথয় আপোনাৰ লগইন যিটো আপুনি নাম ব্যৱহাৰ কৰে ইউজাৰ নেমটো সেইটো দেখিব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো আহে যে বহুতে সোধে যে উইকিপিডিয়া নিৰ্ভৰযোগ্য নে? আমি সাধাৰণতে ছ'চিয়েল মিডিয়াৰ যিকোনো আলোচনাত আমি দেখিমেই যে বস্তুটো উইকিপিডিয়াৰ পৰা লৈছে, নিৰ্ভৰযোগ্য নহয়, এনেকুৱা এটা বদনাম এটা শুনা যায়। একেবাৰে 100% শুদ্ধ নহয়, সেইটো সকলোৱে মানি লোৱা উচিত, কাৰণ এখন মুক্ত বিশ্বকোষ। সকলোৱে লিখিব পাৰে বাবেই তাত কিছু ভুল থাকি যায়, আৰু কেতিয়াবা যিখিনি ৰেফাৰেঞ্চ দিব লাগে উৎস, কেতিয়াবা উৎসটো ভুল থাকি যায়। গতিকে 100% নিৰ্ভৰযোগ্য নহ'লেও আমি দৈনিক কাম কাজত ব্যৱহাৰ কৰিব পৰাকে এই ৱেবছাইটটো নিৰ্ভৰযোগ্য। আৰু ইয়াৰ বিশেষত্ব হ'ল যে যদি কোনোবাই দেখে যে মই আজি যদি কিবা এটা ভুল লিখিলো, কিবা এটা তথ্য ভুলকে দিলো, অলপ পিছতে কোনো আন এজন সদস্যই দেখিব যে মই ভুলকে লিখিলো কথাটো, গতিকে তেওঁ লগে লগে শুধৰাই দিব, শুদ্ধ ৰেফাৰেঞ্চ দি পেলাই। অসমীয়াত যিহেতু ব্যৱহাৰকাৰী অলপ কম, সদস্য অকণমান কম, বস্তুটো অলপ পিছ পৰি ৰয়, কিন্তু আপোনালোকে দেখিব যে ইংৰাজী বা তেনেধৰণৰ ডাঙৰ উইকিপিডিয়াত এইটো একেবাৰে খৰতকীয়া, কেইমিনিটমানহে থাকে ভুল তথ্য এটা। আৰু আপোনালোকে নিজৰ যেতিয়া ৱেবছাইটটো খুলিব, আপোনালোকে দেখিব যে যিটো ৱেবছাইট অসমীয়া উইকিপিডিয়াৰ সেইটো হৈছে as.wikipedia.org। ইংৰাজী উইকিপিডিয়াৰ হৈছে EN, গতিকে অসমৰ ভাষা কোডটো হৈছে AS। as.wikipedia.org বুলি আপোনালোকে যেতিয়া ব্ৰাউজাৰত খুলিব তেতিয়া অসমীয়া উইকিপিডিয়া খোল খায়। আৰু তাতে সোঁফালে ওপৰত আপোনালোকে গ'লে এটা একাউণ্ট খোলক বুলি লিংক এটাও দেখিব। জুলি এইটো দেখুৱাই দিব পাৰা তুমি, যদি শ্বেয়াৰ কৰিব পাৰা। থাকিব নালাগে, উইকিপিডিয়া কৰ্মশালা নতুনখিনিৰ কাৰণে মই এনে চাইছো সোমাই কিন্তু দেখিছেনে বাৰু? বাকী সকলোৱে যদি আপোনালোকৰ কম্পিউটাৰটো মিউট কৰি থয় তেতিয়াহ'লে ভাল হ'ব। ধন্যবাদ। উইকিৰ বেটুপাতটো দেখিছেনে বাৰু সকলোৱে? দেখা পোৱা গৈছে। আপোনালোকে অকণমান যদি ডাঙৰ কৰি চাই স্ক্ৰীনখন, তেতিয়াহ'লে ওপৰত দেখিব যে যিহেতু জলিয়ে লগইন কৰি থৈছে, ওপৰত জলি ৰুমি বুলি লিখা আছে। সেইটো যদি লিখা নাথাকে, লগইন কৰা নাই, প্ৰস্থান কৰি দেখুৱাই দিছে আপোনালোকক, নতুন যিসকল লোকে ৱেবছাইটটো খুলিছে তেতিয়ালৈকে আপোনালোকে এনেকুৱা এটা লিংক দেখিব, একাউণ্ট সৃষ্টি কৰক বুলি দেখিব। সোঁহাতে একেবাৰে ওপৰত থাকে একাউণ্ট সৃষ্টি কৰক। তাৰপিছত আপোনালোকে নিজৰ এটা ব্যৱহাৰকাৰী নাম এটা দিব লাগে, ইউজাৰ নেম, এটা পাছৱৰ্ড দিব লাগে, আৰু নিজৰ ইমেইল এড্ৰেছটো দিব লাগে। ইমেইল এড্ৰেছটো নিদিয়াকেও হৈ যায়, কিন্তু কেতিয়াবা যদি পাছৱৰ্ড হেৰাই যায় তেতিয়াহ'লে সেইটো ৰিকভাৰ কৰিবৰ কাৰণে ইমেইলটো দৰকাৰী হৈ পৰে। কোনোবাই যদি সকলোৱে যদি খুলি লৈছে ৱেবছাইটটো, তেতিয়াহ'লে যাৰ একাউণ্ট নাই তেওঁলোকে একাউণ্ট সৃষ্টি কৰক বোলা লিংকটোত গৈ পেলাই নিজৰ একাউণ্ট এটা সৃষ্টি কৰিব পাৰে, চেষ্টা কৰিব পাৰে। ইয়াৰ সকলোৱে চেষ্টা কৰি থাকক, কিন্তু মোৰ কথাখিনি অব্যাহত ৰাখোঁ। ইয়াৰ পিছৰ শ্লাইডখনলৈ আহোঁ কথাখিনিলে। উইকিপিডিয়াত কি কৈছে? কি লিখিব উইকিপিডিয়াত, কি লিখিব? আপোনালোকে যদি আপোনালোকৰ ওচৰত যদি এখন বিশ্বকোষ আছে আৰু বিশ্বকোষত যি ধৰণৰ প্ৰবন্ধ থাকিব লাগে, উইকিপিডিয়াতো সেই ধৰণৰ প্ৰবন্ধই থাকে। আৰু উইকিপিডিয়াত লিখাৰ এটা নিৰ্দিষ্ট নিয়ম এটা আছে, ছপা বিশ্বকোষৰ লগত সামান্য অমিল এটা আছে, সেইখিনি পিছত অন্য এজনে দেখুৱাই দিব। আৰু প্ৰবন্ধটো হ'ব লাগে তথ্যভিত্তিক। আমি পৰীক্ষাত যি ধৰণে আমি ধৰক 10ম শ্ৰেণীৰ পৰীক্ষাত, মেট্ৰিক পৰীক্ষাত আমি ৰচনা লিখোঁ, সেই ৰচনাৰ নিচিনা আমি সুন্দৰ আলংকাৰিক ভাষা, উপমা আদি লগাই উইকিপিডিয়াত লিখা নহয়। উইকিপিডিয়াত একেবাৰে নিৰপেক্ষভাৱে অলংকাৰ নোহোৱাকে এটা আপোনালোকে ক'ব পাৰে, কিছুমানে ক'ব পাৰে নিৰস ধৰণৰ প্ৰবন্ধ এটা লিখা হয় সাধাৰণতে। কি নিলিখিব তাৰ তালিকাখন একেবাৰে দীঘল। প্ৰথম কথা, মৌলিক কথা লিখিব নাপায়, মৌলিক গৱেষণা লিখিব নাপায়। মই যদি আজি কিবা এটা উদ্ভাৱন কৰিছোঁ,
সেইটোৰ কথা মই লিখিব নোৱাৰো। মই যদি কিবা এটা নতুন চিন্তা কৰিছো সেয়া মই লিখিব নোৱাৰো। যেতিয়া কথাটো জনাজাত হ'ব, হয়তো বিশ্ববিখ্যাত হ'ব, তেতিয়া অন্য মানুহে সেই কথাটোৰ ওপৰত প্ৰবন্ধ লিখিব। অন্য ৱেবছাইটৰ পৰা কোনো প্ৰতিলিপি কৰিব নোৱাৰি। যদিও ৰেফাৰেন্স দিয়া হয়, সেই ৰেফাৰেন্সবোৰ নিজৰ ভাষাৰে সজাই লৈ পেলাইহে উইকিপিডিয়াত অন্তৰ্ভুক্ত কৰা হয়। প্ৰতিলিপি কৰিলে সেয়া কপিৰাইট ভাইলেশ্যনত পৰে আৰু তেতিয়া সেইখিনি আঁতৰাই দিয়া হয়। আৰু বিজ্ঞাপনধৰ্মী কথা, কোনোবা এটা কোম্পানীৰ বিষয়ে প্ৰবন্ধ থাকিব পাৰে, কিন্তু তাতে বিজ্ঞাপনধৰ্মী গোন্ধ থাকিব নোৱাৰে সেইটো। আৰু যদি আমি উইণ্ডোজৰ বিষয়ে এটা প্ৰবন্ধ লিখো, উইণ্ডোজৰ প্ৰবন্ধত এপল মেকৰ বদনাম থাকিব নোৱাৰে। কথাটো তেনেকুৱা। আৰু প্ৰবন্ধবিলাকত আমি বিশ্লেষণ কৰিব কোনো প্ৰয়োজন নাই। বিশ্লেষণমূলক কথা থাকিব যদিহে অন্য কোনো সমালোচকে তেনেধৰণৰ কথা লিখি থৈ গৈছে, আমি তেওঁলোকৰ উক্তি চিধা চিধি তুলি দিব পাৰো যে অমুকজনে এনেকুৱা কথা এটা কৈ গৈছে বুলি আমি তেওঁলোকৰ উক্তিটো তুলি ধৰিব পাৰো। যিজনে প্ৰবন্ধটো লিখিছে তেওঁ বিশ্লেষণ কৰিব নোৱাৰে। আৰু গল্প, কবিতা ইত্যাদি লিখিব নোৱাৰি, সেইটো নিশ্চয় স্পষ্ট হৈছে, কাৰণ এখন বিশ্বকোষে। ইয়াৰ পিছত উইকিপিডিয়াত আমি ৰেফাৰেন্স দিওঁ। ৰেফাৰেন্সক আমি কওঁ উৎস বা তথ্য উৎস বা তথ্য সূত্ৰ বুলি কওঁ। উৎস যিকোনো হ'ব পাৰে, আপোনাৰ বাতৰি কাকত হ'ব পাৰে, নিৰ্ভৰযোগ্য ৱেবছাইট হ'ব পাৰে, কোনো কিতাপ হ'ব পাৰে, গৱেষণা পত্ৰ হ'ব পাৰে, জাৰ্নেল হ'ব পাৰে ইত্যাদি। আমি মাত্ৰ চাব লাগে যে সেয়া নিৰ্ভৰযোগ্য হয় নে নহয়। আৰু নিৰ্ভৰযোগ্য বিচাৰ কৰিবৰ কাৰণেও কেতবোৰ ক্ৰাইটেৰিয়া আছে, সেইখিনি পিছত আলোচনা কৰিম। আৰু উৎস কিয় দিব লাগে, একাষাৰে ক'ব গ'লে যাতে আপুনি নিজৰ ফালৰ পৰা একো কথা যোগ কৰা নাই, নিজে ভাবি ভাবি লিখা নাই কথাবিলাক, সেই কথাটো স্পষ্ট হ'বলৈ আমি তথ্যসূত্ৰ বা তথ্য উৎস যোগ কৰিব লাগে। আমি আগৰ শ্লাইডখনত কৈ আহিছো যে আমি মৌলিক কথা লিখিব নাপায়। অৰ্থাৎ যিখিনি জ্ঞান অলৰেডি ইতিমধ্যে মানুহে আহৰণ কৰিছে, সেইখিনি কথা পাব্লিছ হৈ গৈছে, কিতাপতে হওক বা জাৰ্নেলতে হওক বা বাতৰি কাকতে হওক, সেইখিনি কথা আমিহে উইকিপিডিয়াত তাৰ পৰাহে আমি তথ্য লওঁ। নিজে নিজে কথা এটা আমি ভৰাব নোৱাৰো। আৰু সেই উৎসবিলাক যেতিয়া দিওঁ, আমি ৰেফাৰেন্স দিওঁ, তেতিয়াহ'লে পাঠক যিজনে পঢ়ি আছে তেওঁ বিচাৰ কৰিব পাৰে যে প্ৰবন্ধটো নিৰ্ভৰযোগ্য হৈছে নে নাই। গতিকে বৈজ্ঞানিক আলোচনী বা তেনেকুৱা ধৰণৰ গৱেষণা পত্ৰিকা, বাতৰি কাকত, পৃষ্ঠা আজি যিকোনো দিব পাৰি। আপোনালোকে যদি চাই তেতিয়াহ'লে হয়তো সকলো জাৰ্নেল, সকলো গৱেষণা পত্ৰ নিৰ্ভৰযোগ্য নহ'বও পাৰে, কিন্তু যেতিয়া আপোনালোকে লাহে লাহে অভ্যস্ত হ'ব উইকিপিডিয়াত ৰেফাৰেন্স দিয়াত, তেতিয়ালৈকে আপোনালোকে ধৰিব পাৰি যে কোনবিলাক দিব নোৱাৰি। আপোনালোকে দেখিব যে কিছুমান হয়তো এটা দিশতহে আলোচনা হৈছে কথাটোৰ, গোটেই দিশখিনি খৰচি মাৰি আলোচনা কৰা নাই কোনো কিতাপত। তেতিয়াহ'লে যিখিনিক অকল এটা দিশে দেখুৱাইছে, তেতিয়াহ'লে সেইবিলাক উৎস সাধাৰণতে আমি আওকাণ কৰিব লাগে। যিবিলাক উৎস আমি দেখো যে অলপ নিৰপেক্ষ হৈছে, সেইবিলাকৰ পৰাহে আমি ৰেফাৰেন্স দিব লাগে। আগতে ক'লো যে উইকিপিডিয়া প্ৰবন্ধবিলাক একেবাৰে নিৰপেক্ষ দৃষ্টিভংগীৰ হয় আৰু ভিন্ন মতামত থাকে। আমি একেবাৰে সহজ এটা আমি উদাহৰণ এটা দিব পাৰো। ধৰি লওক কোনোবা এজন মানুহ আছে, প্ৰধানমন্ত্ৰীক বেয়া পোৱা, আমেৰিকাৰে হওক ভাৰতৰে হওক, প্ৰধানমন্ত্ৰীক বেয়া পোৱা। তেওঁ যদি সেই বিষয়ে প্ৰবন্ধটো আৰম্ভ কৰে, তেতিয়াহ'লে যদি উইকিপিডিয়াৰ নীতি নামানি পেলাই প্ৰবন্ধটো লিখে, তেওঁৰ প্ৰবন্ধটোত পঢ়ি এনেকুৱা লাগিব যে জো বাইডেনে হওক বা নৰেন্দ্ৰ মোদীয়ে হওক একেবাৰে বেয়া মানুহ। গতিকে তেনেকুৱা হ'ব নালাগে। প্ৰথমতে থাকিব পৰিচয়মূলক টুকা। তেওঁলোকৰ পৰিচয় হ'ল তেওঁলোক দেশৰ প্ৰধানমন্ত্ৰী, গতিকে সেইখিনি তথ্য প্ৰথমতে থাকিবই। পিছত হয়তো তেওঁলোকৰ যদি কিবা কামৰ বা চাৰিত্ৰিক যদি কিবা কথা ওলাইছে, তেতিয়াহ'লে সেইখিনি উপযুক্ত তথ্যসূত্ৰসহ অন্তৰ্ভুক্ত কৰিব পাৰি। গতিকে ইয়াতে অকল নিজৰ ফালৰ পৰা কথাখিনি চালে নহ'ব, সকলোৰে মতামতক গুৰুত্ব দিব লাগিব। আৰু উদ্ধৃতি কেনেকে দিব, ৰেফাৰেন্স কেনেকে দিব আৰু কেনেকে সাঁচিব, অলপ পিছত বোধকৰো দিব্যদাই সেইখিনি দেখাই দিব। উইকিপিডিয়াত অন্য এটা বস্তু থাকে, আলোচনা পৃষ্ঠা বুলি কয়। আলোচনা পৃষ্ঠা থাকিব পাৰে আপোনাৰ প্ৰবন্ধ আলোচনা পৃষ্ঠা। আপুনি যদি নিজে লগ ইন কৰিলে, তেতিয়াহ'লে আপোনাৰ এখন ইউজাৰ পেজ হয়, সদস্য পৃষ্ঠা। এই সদস্য পৃষ্ঠাত এখন আলোচনা পৃষ্ঠা থাকে, টক পেজ, বা এখন সমজুৱা পৃষ্ঠা থাকে গোটেই উইকিপিডিয়াৰ। জলি প্ৰবন্ধ এটাৰ আলোচনা পৃষ্ঠা এখন দেখাই দিবা নেকি?
যিকোনো এটা এতিয়া প্ৰবন্ধটো খোল খাইছে কৰ্পূৰী ঠাকুৰ আৰু প্ৰবন্ধটোৰ সোঁফালে আপোনালোকে ওপৰত দেখিব যে আলোচনা বুলি এটা টেব থাকে যিহেতু কৰ্পূৰী ঠাকুৰ প্ৰবন্ধটোৰ ওপৰত একো আলোচনা হোৱা নাই গতিকে খালী আছে আলোচনা আৰম্ভ কৰক বুলিহে ওলাই আছে এতিয়া যদি কোনোবা এজনে কয় যে কৰ্পূৰী ঠাকুৰত দীৰ্ঘ উকাৰ নহয় হস্ৰ উকাৰ হ'ব লাগে নামটো ভুল হৈছে তেতিয়াহ'লে তেওঁ পোনে পোনে প্ৰবন্ধটোৰ নাম সলাই দিয়াৰ সলনি আলোচনা পৃষ্ঠালৈ গৈ তেওঁ নিজৰ মতটো দিব লাগে যে এইখন এখন কিতাপত এই বাতৰি কাকতত আমি হস্ৰ উকাৰহে পাইছো দীৰ্ঘ উকাৰ পোৱা নাই সেইবুলি তেওঁ নিজৰ মতামতটো দিব পাৰে তেতিয়া আনসকল সদস্যই যেতিয়া দেখিব যে হয় কথাটো হয় তেওঁ ঠিকেই কৈছে তেতিয়া তেওঁলোকে নামটো সলাই দিব গতিকে যিকোনো ধৰণৰ প্ৰবন্ধটোৰ ওপৰত যিকোনো ধৰণৰ আলোচনা কৰিবৰ বাবে এই আলোচনাৰ পৃষ্ঠাখন ব্যৱহাৰ কৰা হয় আৰু ইউজাৰ পেজটা দেখাবা নেকি নিজৰ ইউজাৰ পেজটো দেখালে হৈ গ'ল এজন সদস্য অজয় দাস তেওঁ অসমীয়া উইকিপিডিয়াৰ সকলোতকৈ অধিক সংখ্যক প্ৰবন্ধ লিখিছে আৰু সদস্য পৃষ্ঠাৰ কাষতে আপোনালোকে দেখিব যে ওপৰত আলোচনা বুলি এটা টেব থাকে এই আলোচনা টেবটোলৈ আপোনালোকে যদি সদস্যক কিবা বাৰ্তা দিব খুজিছে কিবা তেওঁক পুৰস্কাৰ বা যিখিনি আমি মেডেল পদক বুলি কওঁ সেইখিনি দিব খুজিছে অন্য কোনো বাৰ্তা দিব খুজিছে আলোচনা পৃষ্ঠালৈ গৈ আপোনালোকে লিখিব পাৰে এইটো হৈছে সদস্যৰ আলোচনা পৃষ্ঠা আপোনালোকে দেখি পাইছে অজয় দাসৰ আলোচনা পৃষ্ঠাত কি কেনেকুৱা ধৰণৰ বাৰ্তা কিছুমান আছে আৰু এখন আছে আপোনাৰ সমজুৱা পৃষ্ঠা ৰাইজৰ পৃষ্ঠা এখন থাকে এখন উলিয়াই দিবা নেকি একেবাৰে বাওঁফালে মেনুত গ'লে আপোনালোকে দেখিব যে ৰাইজৰ চৰা বুলি এখন পৃষ্ঠা থাকে এটা ট্ৰেইনিং হৈছে নতুন যদি কিবা প্ৰস্তাৱ দিব লগা হয় কিবা কাৰিকৰী সালসলনি কৰিব লগা হয় নতুন প্ৰশাসকৰ বাবে নিৰ্বাচন পাতিব লগা হয় তেতিয়াহ'লে এই ৰাইজৰ পৃষ্ঠাতে এই কথাখিনি লিখিব পাৰি ইয়াতে বেলেগ বেলেগ কিছুমান টেব সৃষ্টি কৰি থোৱা আছে বেলেগ বেলেগ বিষয়ৰ কাৰণে প্ৰস্তাৱসমূহ বুলি আছে উইকিমিষ্ট্ৰিৰ দোকান বুলি আছে উদ্ভাৱনশালা গতিকে সেইখিনি পৃষ্ঠা আপোনালোকে চালে দেখা পাব যে বেলেগ বেলেগ কামৰ কাৰণে এই বেলেগ বেলেগ আলোচনা পৃষ্ঠাখিনি ব্যৱহাৰ হয় মই আৰু 1 মিনিটতে শেষ কৰিম আৰু অলপ সময় পাৰ হৈ গৈছে এতিয়া উইকিপিডিয়াত যেতিয়া লিখে আপোনালোকে যেতিয়া লিখে আমি হয়তো অধিক সংখ্যক সদস্যই বা যিখিনি আমি সম্পাদক বুলি কোৱা হয় উইকিপিডিয়াত লিখা মানুহক সম্পাদক বুলি কোৱা হয় এডিটৰ আমি হয়তো ইজনে সিজনক দেখা পোৱা নাই গতিকে গোটেই আমাৰ কামখিনি চলে লিখাৰ ওপৰতে আমি কি লিখিছো বা কেনেকৈ কথা পাতিছো গতিকে উইকিপিডিয়াত লিখোতেও কেতিয়াবা কথাৰ ইফাল সিফাল হয় কেতিয়াবা কটাকটিও হয় কিন্তু এইটো কথা মন কৰিব লাগে যে সদস্যসকলে যে সেয়া ব্যক্তিগত শত্ৰুতাৰ পৰ্যায়লৈ যাতে লৈ নাযায় আমাৰ নিজৰ মতৰ পাৰ্থক্য থাকিব পাৰে কিবা ৰেফাৰেন্স লৈ পেলাই ডিমত থাকিব পাৰে যে এইটো ৰেফাৰেন্স ভাল নহয় এইটো হ'ব লাগে বা এই প্ৰবন্ধটো এনেকুৱা কিয় হ'ল বা অন্য কোনো কথা লৈ পেলাই গতিকে তেওঁলোকে সেই লিখা কথাখিনিত যাতে শিষ্টাচাৰ মানি চলে ব্যক্তিগত আক্ৰমণ কৰিব নালাগে অশালীন ভাষা প্ৰয়োগ কৰিব নালাগে আৰু যিখিনি মতামত আগবঢ়োৱা হয় সেইখিনি নিৰপেক্ষ হ'ব লাগে এইখিনি মই সাধাৰণ পৰিচয়মূলক টকা অলপ ক'লো ইয়াৰ পিছত আগবঢ়াই লৈ যাবলৈ জলিক অনুৰোধ জনালো গীতাৰ্থ বৰদলৈ আপুনি আপোনাৰ চিনাকিটো অলপ দি দিয়ক আপুনি কোন আৰু আপুনি কেতিয়া জইন কৰিছিলে উইকিপিডিয়া আৰু ক'ত থাকে মোৰ নাম গীতাৰ্থ বৰদলৈ মই বৰ্তমান কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ তাত এছিষ্টেণ্ট প্ৰফেচাৰ ফিজিঅলজি বিভাগৰ উইকিপিডিয়াত জইন কৰিছিলোঁ 2011 চনত প্ৰথমে ইংৰাজী উইকিপিডিয়াত লিখিবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ যে অসমীয়া উইকিপিডিয়া এটাও আছে তাৰপিছত অসমীয়া উইকিপিডিয়ালৈ ঢাপলি মেলিলোঁ আৰু লাহে লাহে অসমীয়া উইকি উৎসৱ নামৰ প্ৰকল্প আৰম্ভ হ'ল তাতো সোমাই পৰিলোঁ তেতিয়াৰ পৰাই এটা ধৰাকে জড়িত হৈ আছো আৰু 2011 মানৰ পৰাই Doctor, medical doctor, right? হয় Yeah, interest in language, very ধন্যবাদ। important. Thank you. ধন্যবাদ গীতাৰ্থ বৰদলৈ এতিয়া জলি ৰুমি বৰা আপুনি আৰম্ভ কৰিব পাৰে ধন্যবাদ জনালিবা লগতে গীতাৰ্থলৈকো ধন্যবাদ জনাইছো প্ৰথমতে মোৰ পৰিচয়টো দিলো মোৰ নাম ডক্টৰ জলিৰুমি বৰা আৰু বৰ্তমান মই কানাডাৰ এলবাৰ্টা প্ৰদেশত
পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল মন্ত্ৰালয়ত এগৰাকী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছো আৰু আজি প্ৰায় 12 বছৰমান ধৰি মই উইকিৰ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত হৈ আছো খুব সম্ভৱ 2012 চনতে উইকিত যোগ দিছিলো আৰু তেতিয়াৰ পৰাই এৰা ধৰাকৈ হলেও বিভিন্ন প্ৰকল্পৰ সৈতে কাম কৰি আছো আপোনালোকে গীতাৰ্থৰ পৰা উইকিপিডিয়াৰ বিষয়ে শুনিলে এতিয়া মই উইকিপিডিয়াৰ ভগ্নী প্ৰকল্প কেইটামানৰ কথা ক'ব খুজিছো কিন্তু তাৰ আগতে দুটা কথা সোঁৱৰাই থব বিচাৰিছো বক্তাগৰাকীৰ বাহিৰে বাকি সকলো অংশগ্ৰহণকাৰীয়ে যদি মিউট কৰি ৰাখে তেতিয়া আমাৰ কাৰ্যসূচী চলাই নিবলৈ সুবিধা হয় আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে আমাৰ কাৰ্যসূচীৰ একেবাৰে শেষত প্ৰশ্নোত্তৰ শিতান এটা আছে গতিকে তেতিয়া আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি যত্ন কৰিম আৰু তেতিয়ালৈকে যদি আপোনালোকৰ কিবা প্ৰশ্ন সোধাৰ ইচ্ছা হয় chat boxত দিব পাৰে আৰু এতিয়া গীতাৰ্থই কোৱা কথাখিনি লগতে ইয়াৰ পিছত আমি যিখিনি কথা উল্লেখ কৰিম তাৰ লগত জড়িত লিংক বিলাক chat boxতো দি যোৱা হৈছে গতিকে তাতো আপোনালোকে চকু ৰাখিব পাৰে গতিকে মই সকলোকে মিউট কৰি ৰাখিবলৈ অনুৰোধ জনাইছো আপোনালোকৰ কিবা ক'ব থাকিলে কাৰ্যসূচীৰ শেষৰ প্ৰশ্নোত্তৰ শিতানলৈ ৰাখিব পাৰে গতিকে প্ৰথমে মই আহিছো আমাৰ ভগ্নী প্ৰকল্প উইকি কমন্সলৈ উইকি কমন্স হ'ল বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পৰা যিকোনো ফটো বা ভিডিঅ' আদি সংগ্ৰহ কৰি ৰখা এটা অনলাইন লাইব্ৰেৰী আৰু আমাৰ অসমীয়া উইকিপিডিয়াত আপোনালোকে যিবোৰ প্ৰবন্ধ দেখিব তাত ব্যৱহাৰ কৰা ফটোৱেই হওক বা ভিডিঅ' হওক বা যিকোনো ধৰণৰ মিডিয়া ফাইল সেইবিলাক আহে এই উইকি কমন্সৰ পৰা এই প্ৰকল্পটো ইংৰাজীত আৰম্ভ কৰা হৈছিল 2004 চনত আৰু তেতিয়াৰ পৰাই এতিয়ালৈকে এই প্ৰকল্পটোত মুক্তভাৱে ব্যৱহাৰ কৰিব পৰা মিডিয়া ফাইলৰ এটা অবিশ্বাস্য সংগ্ৰহ গঢ়ি উঠিছে আপোনালোকে ইয়াত সেই সংখ্যাটো দেখিবলৈ পাব আৰু সেয়া সম্ভৱ হৈছে আপোনাৰ মোৰ দৰে বহুতো স্বেচ্ছাসেৱকৰ অৱদানৰ ফলত বছৰ জোৰা অৱদানৰ ফলত গতিকে মই ভাবো যে উইকিৰ বিভিন্ন প্ৰকল্পত যোগ দিবলৈ আগ্ৰহী যিকোনো নতুন শিকাৰুৰ বাবে এই প্ৰকল্পটোত উইকি কমন্সত অৱদান আগবঢ়াবলৈ তুলনামূলকভাৱে সহজ হ'ব পাৰে আপোনাৰ হাতত ধৰক থকা আপুনি নিজে তোলা যিকোনো ফটোই হওক বা ভিডিঅ' হওক ইয়াত যদি কেইটামান তথ্য লাগে যেতিয়া আপুনি আপলোড কৰিব বিচাৰে সেই দৰকাৰী তথ্যখিনি দি আপলোড কৰাৰ লগে লগে সেই ফটোখন বা ভিডিঅ'টো পৃথিৱীৰ যিকোনো ঠাইতে যিকোনো মানুহে ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হৈ পৰে গতিকে এটা উদাহৰণ দেখুৱাব বিচাৰিছো ইয়াৰ ৱেবছাইটৰ লিংকটো মই অলপ পিছতে দিম বা chat boxতো দিয়া হৈছে হয়তো যদি আপোনালোকে উইকি কমন্সৰ ৱেবছাইটলৈ গৈ অসমীয়া সাহিত্য আৰু সাহিত্যিকৰ বিষয়ে কিনো আছে চাব খোজে ইয়াত ধৰক স্লাইডখনত আপোনালোকে দেখিছে মই সাৰ্চ বক্সত দি চাইছো আছামিজ লিটাৰেচাৰ আৰু তেতিয়া আমি দেখিম যে অসমীয়া সাহিত্য বা সাহিত্যিকৰ লগত সংগতি থকা 107টা মান মিডিয়া ফাইল আছে আৰু সেই ফাইলবোৰ কেনে ধৰণৰ আপোনালোকে ইয়াত দুটামান উদাহৰণ দেখিছে যিকোনো ধৰণৰ ফটো হওক বা ভিডিঅ' হওক আকৌ মই যদি চাব খুজো যে অসমৰ কীৰ্তিচিহ্নবিলাকৰ বিষয়ে উইকি কমন্সত কি আছে গতিকে মই যদি সাৰ্চ কৰি চাওঁ আপোনালোকে সেই ফটোখিনিও দেখিব 359টা বিভিন্ন ধৰণৰ মিডিয়া ফাইল আছে আৰু তাৰ আগতে মই আপোনালোকক দেখুৱাই আহিছো যে এই বিশাল তথ্য ভাণ্ডাৰটোত সংগ্ৰহ কেনেকুৱা গোটেই পৃথিৱীতে গতিকে আমাৰ এই সংখ্যাকেইটাই দেখুৱায় যে এই তথ্য ভাণ্ডাৰটোত অসম সম্পৰ্কীয় তথ্য বা চিত্ৰৰ কেনেকুৱা এটা পুতৌ লগা অৱস্থা এতিয়াও হৈ আছে কিন্তু এতিয়া আমাৰ সকলোৰে হাতে হাতে স্মাৰ্টফোন যলৈকে যাওঁ আমি ফটো তোলাটো সকলোৰে অভ্যাস গতিকে আটাইতকৈ সহজ কামটো হ'ল আপোনালোকে নিজে তোলা সেই ফটোবোৰ যদি ইয়াত আপলোড কৰিব পাৰে অসম সম্পৰ্কীয় ধৰক অসমৰ ঠাই হওক কৃষ্টি সংস্কৃতি অসমৰ খাদ্য অসম সম্পৰ্কীয় যিকোনো ফটো ইয়াত আপলোড কৰি আপোনালোকে এই ভাণ্ডাৰটো টনকিয়াল কৰাত আমাক সহায় কৰিব পাৰে গতিকে সেইটো এটা উদাহৰণ ইয়াৰ পিছৰ প্ৰকল্পটো হ'ল উইকি উৎস হ'ল আপোনালোকে ল'ব পাৰে ডিজিটেল এটা লাইব্ৰেৰী যিকোনো লোকেই বৰঙনি আগবঢ়াব পৰা কিন্তু কপিৰাইট মুক্ত কিতাপৰ এটা মুক্ত পুথিভঁৰাল
এই প্ৰকল্পটো অসমীয়াত আৰম্ভ হৈছিল 2013 চনত আৰু তেতিয়াৰ পৰাই বহুকেইজন সক্ৰিয় সদস্যৰ বৰঙণিৰে অসমীয়া ভাষাত বহুতো আপুৰুগীয়া কিতাপ আছে আৰু সততে নোপোৱা কিছুমান কিতাপ আছে। সেই কিতাপসমূহৰ ডিজিটেল ৰূপ দি এই প্ৰকল্পটোত ৰখা হৈছে আৰু ইয়াত এইটো বেটুপাতৰ এটা স্ক্ৰীনশ্বট মই ইয়াত দেখুৱাইছো। গতিকে যি সময়ত এই স্ক্ৰীনশ্বটটো লোৱা হৈছিল সেই সময়ত মোটামুটি 500খন পূৰ্ণাংগ গ্ৰন্থ ইয়াত সন্নিৱিষ্ট হৈছে আৰু এই গ্ৰন্থখিনি অনলাইন যিকোনো ঠাইৰ পৃথিৱীৰ যিকোনো ঠাইৰ মানুহে খুলি চাব পাৰে। ইয়াত আপোনালোকে সেই নতুন লেখাসমূহৰ এখন তালিকাও দেখা পাব। মই আকৌ এবাৰ সকলোকে সোঁৱৰাই দিব বিচাৰিছো, অনুগ্ৰহ কৰি আপোনালোকৰ মিউট বাটনটো টিপি ৰাখক। কিবা প্ৰশ্ন থাকিলে কাৰ্যসূচীৰ শেষলৈ সুধিব পাৰে। এতিয়া উইকি উৎসৰ এটা উদাহৰণ দেখুৱাব বিচাৰিছো। আপোনালোকে যদি লেখকসকলৰ পৃষ্ঠাটো চাবলৈ যায়, ইয়াৰ বিভিন্ন লেখক 170টা পৃষ্ঠা আছে। তাৰ অৰ্থ হ'ল ইয়াত যিসকলৰ নাম দেখিছে কেইটামান উদাহৰণ, এইসকল লেখকৰ লেখা বা গ্ৰন্থ ইতিমধ্যে অসমীয়া উইকি উৎসত সন্নিৱিষ্ট হৈছে আৰু তেওঁলোকৰ এই কপিৰাইট মুক্ত লেখা বা গ্ৰন্থসমূহ উইকি উৎসলৈ আনোতে সি এটা প্ৰক্ৰিয়া আছে। তাৰ ডিজিটেল ৰূপ দিওঁতে কিতাপখন স্কেন কৰি আপলোড কৰাৰ পৰা কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠা মুদ্ৰণ সংশোধন কৰো বা বৈধকৰণ কৰো, আমি সকলোৱে সন্মিলিতভাৱে সেই প্ৰক্ৰিয়াটোত সহায় সহযোগ কৰো। গতিকে তাত যোগ দিও আপোনালোকে উইকি প্ৰকল্পলৈ অৱদান আগবঢ়াব পাৰে আৰু সেই সম্পৰ্কে অধিক জানিব বিচাৰিলে আমি প্ৰশ্নোত্তৰ শিতানতো আপোনালোকক দেখুৱাব পাৰো বা ইয়াৰ পিছতো বহুতো উপায়েৰে আমি সহায় কৰিব পাৰো। আমাৰ অসমীয়া ভাষাত উপলব্ধ হোৱা আটাইতকৈ শেহতীয়া উইকি ভগ্ন প্ৰকল্পটো হৈছে উইকি উদ্ধৃতি। এই প্ৰকল্পটো মাত্ৰ যোৱা বছৰ আৰম্ভ হৈছে আৰু উইকি উদ্ধৃতি হৈছে যিকোনো বিশিষ্ট লোক, ধৰক উল্লেখযোগ্য ব্যক্তিৰ উক্তি বা কিতাপ, চিনেমা আদিত থকা উদ্ধৃতি বা ইয়াত বেটুপাত পৃষ্ঠাত দেখিছে আপোনালোকে ফকৰা যোজনা, জতুৱা ঠাঁচ, ডাকৰ বচন বা সাঁথৰ, এইবিলাকৰ সংগ্ৰহ কৰি ৰখা এটা বিনামূলীয়া সংকলন। আৰু যিহেতু এই প্ৰকল্পটো অসমীয়া ভাষাত আৰম্ভ হোৱা আজি মাত্ৰ এটা বছৰহে হৈছে, গতিকে এতিয়াও এই ভাণ্ডাৰটো টনকিয়াল হবলৈ বহুত বাকী আছে। আকৌ ইয়াৰ এটা উদাহৰণ দেখুৱাব বিচাৰিছো। ইয়াত যদি আপোনালোকে অসমীয়া সাহিত্যিক বিচাৰি চাই তেন্তে দেখিব যে এই শ্ৰেণীটোত মাত্ৰ 11টা পৃষ্ঠা এতিয়ালৈকে যোগ হৈছে। আৰু তাৰ এটা উদাহৰণ ধৰক, আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে এটা পৃষ্ঠা আছে আৰু তেওঁৰ বিভিন্ন উক্তিসমূহ আমি ইয়াত যোগ দি গৈছো। এতিয়াও বহুখিনি যোগ দিবলৈ আছে। গতিকে এই প্ৰকল্পটোতো আপুনি আপোনাৰ প্ৰিয় ব্যক্তিগৰাকীয়ে কৈ যোৱা কথা বা কোনোবা কিতাপ বা চিনেমা আদিৰ বিভিন্ন উদ্ধৃতিসমূহ যোগ দি অৱদান আগবঢ়াব পাৰে। এতিয়া একেবাৰে শেষত মই এইকে ক'ব বিচাৰো, এইকেইটা ইয়াত বিভিন্ন ভগ্নী প্ৰকল্প কেইটাৰ ৱেবছাইটৰ এড্ৰেছটো দিছো আৰু এই গোটেইখিনিকে একেলগে আমি উইকিমিডিয়া বুলি কওঁ। মই সামৰণিত এইটোৱে ক'ব বিচাৰো যে অসম বা অসমীয়া ভাষাটোৰ কাৰণে কিবা এটা কৰাৰ হেঁপাহ আমাৰ সকলোৰে আছে। প্ৰত্যেকজন অসমীয়াৰে সেই হেঁপাহটো আছে কম বেছি পৰিমাণে। আৰু এতিয়ালৈকে আপোনালোকে জানিব পাৰিছে যে অসমীয়া ভাষাটো এই ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমীয়া উইকিৰ এই বিভিন্ন প্ৰকল্পসমূহৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে অসমীয়া উইকিত কাম কৰিলে মোৰ নিজৰ কি লাভ হ'ব, সেই কথাটো দেউতি গৈ যদি আমি অসমৰ বা অসমীয়া ভাষাটোৰ কি লাভ হ'ব সেই কথা ভাবিব পাৰো, তেতিয়াহ'লে সেইটোৱে উইকিত কাম কৰাৰ এটা ডাঙৰ অনুপ্ৰেৰণা হ'ব পাৰে। মই যদি এতিয়া মোৰ নিজৰ কথাই ক'বলৈ বিচাৰো, আজি পঢ়া শুনাৰ কাৰণেই হওক বা কামৰ দায়তে হওক, আজি 15 বছৰ মানেই হ'ল মই অসমৰ বাহিৰত আছো। কিন্তু উইকি এই প্ৰকল্পবিলাকৰ কাৰণেই মই বিভিন্ন ব্যস্ততাৰ মাজতো য'তেই আছো, যেতিয়াই যিমানখিনি সময় পাইছো, উইকিৰ বা অসমীয়া ভাষাটোৰ কাৰণে কাম কৰি যাব পাৰিছো। গতিকে উইকিত কাম কৰিবৰ কাৰণে আমাৰ কোনো অৰ্হতাৰ দৰকাৰ নাই,
কোনো নিৰ্দিষ্ট বয়সৰ সময়সীমা নাই যিকোনো ক্ষেত্ৰত কাম কৰা বা পঢ়ি থকা ল'ৰা ছোৱালীয়ে হওক এই বিভিন্ন প্ৰকল্পবিলাকত বিভিন্ন ধৰণে সহায় কৰি অৱদান আগবঢ়াব পাৰে গতিকে অসমীয়া ভাষা লিখিব বা পঢ়িব পাৰিলেই আৰু অসমৰ কাৰণে বা অসমীয়া ভাষাটোৰ কাৰণে কিবা এটা কৰাৰ সেই হেঁপাহটো যিটো এটা সঁচা আন্তৰিকতা আছে যে আমি নিজৰ ঠাইখনৰ কাৰণে বা নিজৰ ভাষাটোৰ কাৰণে কিবা এটা কৰিব বিচাৰো কেৱল সেইটোহে দৰকাৰ ইয়াত কাম কৰিবৰ কাৰণে গতিকে মই আশা কৰিছো যে আজিৰ কৰ্মশালাখনৰ জৰিয়তে আপোনালোক সকলোৱে এই প্ৰকল্পসমূহৰ প্ৰতি আগ্ৰহী হৈ পৰিব আৰু অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ যিটো এই বৌদ্ধিক আন্দোলন এটা চলি আছে তাত আমাৰ সহযোগী হ'ব ধন্যবাদ ধন্যবাদ ডক্টৰ জলি ৰুমি বৰা এতিয়া মই অনুৰোধ জনাইছো শ্ৰী দিব্য দত্ত আপুনি ইয়াৰ পিছৰখিনি আগবঢ়াই লৈ যাওক দিব্য দত্ত আপুনি আছেনে আপোনাৰ হেৰিটো মিউট হৈ আছে নমস্কাৰ মোৰ নাম দিব্যজ্যোতি দত্ত উইকিপিডিয়াত মোৰ ইউজাৰ নাম দিব্য দত্ত বুলি আছে মই এজন বিদ্যালয়ৰ শিক্ষক আৰু উইকিপিডিয়াত মই 2014 চনৰ পৰা জড়িত হৈছিলোঁ এতিয়া আমি অসমীয়া উইকিপিডিয়াত এটা নতুন প্ৰবন্ধ কেনেকৈ আৰম্ভ কৰিম সেই বিষয়ে কিছু ক'বলৈ ওলাইছো যেহেতু আজি এই সভাখনত যোগদান কৰা বেছিভাগ ব্যক্তিয়েই আমাৰ ইংৰাজী মানে ইংলিছ স্পিকিং কাউণ্ট্ৰিত থাকে সেইবাবে আমি অসমীয়া প্ৰবন্ধ এটা পোনে পোনে আৰম্ভ কৰাতকৈ আমি ভাবিছো উইকিপিডিয়াৰ কোনোবা এটা প্ৰবন্ধ আমি কেনেদৰে অনুবাদ কৰিব পাৰি মেচিন ট্ৰান্সলেশ্যন নহয় মেনুৱেলি আমি ট্ৰান্সলেশ্যন কৰিব পাৰোঁ সেইটো আমি আজি দেখাব বিচাৰিছো তাৰ বাবে মই স্ক্ৰীন শ্বেয়াৰ কৰা তলত শ্বেয়াৰ স্ক্ৰীন বুলি এটা আছে আপোনাৰ স্ক্ৰীনটো শ্বেয়াৰ কৰি দিবচোন বাৰু শ্বেয়াৰ স্ক্ৰীন পালো পাইছেনে শ্বেয়াৰ স্ক্ৰীনটো পালো ঠিক আছে এতিয়া আমি এই প্ৰবন্ধটো উলিয়াই লৈছো আপোনালোকে দেখিছে নিশ্চয় হয় দেখিছো এজন মনোবৈজ্ঞানিক BF স্কিনাৰৰ প্ৰবন্ধটো আমি উলিয়াই লৈছো এই প্ৰবন্ধটো অসমীয়া উইকিপিডিয়াত নাই গতিকে এই প্ৰবন্ধটো আমি কেনেদৰে অসমীয়া উইকিপিডিয়ালৈ অনুবাদ কৰিম সেয়া দেখাব বিচাৰিছো প্ৰথমতে আমি অসমীয়া উইকিপিডিয়াৰ ৱেবছাইটটো উলিয়াই ল'ম তেওঁৰ নামটো সাৰ্চ কৰিম কিবোৰ নোলাই নি বাৰু
আমি BF স্কিনাৰ বুলি মাৰি ল'ম। এইটো ওলোৱা নাই। এই প্ৰবন্ধটো আমি সাৰ্চ কৰিম, ইয়াত অনুসন্ধান কৰিম। আমি দেখিম যে এই প্ৰবন্ধটো আমাৰ উইকিপিডিয়াত নাই। গতিকে আমাৰ ইয়াত ৰঙাকৈ সেই প্ৰবন্ধটো ওলাব। গতিকে তেওঁৰ নামটোত আমি ক্লিক কৰি দিম। আমি প্ৰথমতে এনেকৈ আৰম্ভ কৰিব লাগিব। তাৰপিছত আমি তেওঁৰ যিখিনি তেওঁৰ প্ৰবন্ধটো উলিয়াই ল'ম। তাৰপিছত আমি এইখিনি কপি কৰিম। কপি কৰি আমি আন এটা ৱেবছাইট উলিয়াম। এইটো হৈছে গুগল ট্ৰেন্সলেট। এই গুগল ট্ৰান্সলেটত এই কথাখিনি আমি পেষ্ট কৰি দিম। এই ভাষাটো আমি অসমীয়া কৰি ল'ব লাগিব। এতিয়া আমি দেখা পাম যে এই প্ৰবন্ধটো প্ৰায় অসমীয়ালৈ অনুবাদ হৈ গৈছে। এতিয়া আমি অসমীয়াখিনি অনুবাদ কৰিলোঁ, কপি কৰি ল'ম। আৰু এইখিনি কপি কৰি আমি এই অসমীয়া প্ৰবন্ধটোৰ যিটো আমি অসমীয়া প্ৰবন্ধ লিখিবলৈ লৈছিলোঁ তাত পেষ্ট কৰি দিম। পেষ্ট কৰি আমি তাৰপিছত চাম আমি ইয়াৰ যিখিনি ভাষাটো, এই ভাষাখিনি মেচিন ট্ৰেন্সলেশ্যন হয়। গতিকে এইখিনি আমি অলপ অসমীয়াৰ দৰে অসমীয়া সুলভ কৰিব লাগিব। আৰু সেইবাবে আমি ইয়াৰ কিছুমান শব্দ আমি সলনি কৰিব লাগিব। তাৰ বাবে মই এইখিনি সলনি কৰি থৈছিলোঁ বাৰু আগতীয়াকৈ। মই সেইখিনিতে ইয়াত পেষ্ট কৰি দিছোঁ। তাৰপিছত আমি তললৈ গৈ পৃষ্ঠা প্ৰকাশ কৰক এই বুটামটোত আমি ক্লিক কৰি দিম। এতিয়া আপোনালোকে নিশ্চয় দেখিছে এতিয়া এই প্ৰবন্ধটো সৃষ্টি হৈ গ'ল, BF স্কিনাৰ। গতিকে ইয়াত কিছুমান আমাৰ ইয়াত আমি দেখা পাম এতিয়া এই আখৰকেইটা আমি কলা ডাঠ হৈছে। এইটো আমি কেনেকৈ আমাৰ ইয়াৰ পিছত আমি অলপ সম্পাদনা কৰিবৰ কাৰণে এই উচ্চ সম্পাদনা ইয়াত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে আমি ইয়াত দেখিম স্ক্ৰীনখন। তাত আমি যিকোনো শব্দ যদি আমি ডাঠ বা বল্ড কৰিব লাগে তেতিয়া আমি শব্দটো চিলেক্ট কৰি লৈ এই পদ দুটা আমি চিহ্ন দেখা পাম। ইয়াত দিয়াৰ লগে লগে আমাৰ এনেদৰে 3টা এপষ্ট্ৰফি আমাৰ সোঁ চাইডে আৰু 3টা বাওঁ চাইডে আহি যাব। আৰু তেতিয়া যেতিয়া আমি পৃষ্ঠাটো সংৰক্ষণ কৰিম বা সালনি প্ৰকাশ কৰিম নাইবা আমি খচৰা দেখুৱাত আমি চাব পাৰোঁ, আমি দেখিম সেই শব্দটো বল্ড হৈ গৈছে। এইটো আপোনালোকে দেখা পাইছে, এইটো বল্ড হৈ গ'ল। ইয়াৰ পিছৰ কামটো আহিলে আমি ইয়াত আমাৰ অন্য পৃষ্ঠাৰ লগত আমি লিংক কৰিব লাগিব। তাৰ বাবে আমি আগৰ দৰে এটা শব্দ চিলেক্ট কৰি ল'ম। চিলেক্ট কৰি লৈ এই 3 নম্বৰ যিটো অপশ্যন আছে ইয়াত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে অসমীয়া উইকিপিডিয়াত থকা সেই নামৰ লগত সম্পৰ্ক থকা কিছুমান পৃষ্ঠা আমাক প্ৰদৰ্শন হ'ব। তাৰ ভিতৰত আমাৰ যিটো পৃষ্ঠা প্ৰয়োজন হয় সেই পৃষ্ঠাটো চিলেক্ট কৰি আমি ইয়াত লিংক যোগ কৰক ইয়াত আমি ক্লিক কৰি দিম। আৰু আমি যদি ইয়াৰ সাল সলনিটো চাওঁ
তেতিয়া দেখিম আমি সেই শব্দটোৰ লগত সেই নিৰ্দিষ্ট পৃষ্ঠাখন সংযুক্ত হৈ গৈছে মানে নীলা ৰঙৰ আমি দেখা পাম আখৰটো তেতিয়া আমি ইয়াত ক্লিক কৰিলে আমি ইংৰাজী ভাষা পৃষ্ঠাটোলৈ গুচি যাব পাৰিম ইয়াৰ পিছত যেহেতু আমি প্ৰবন্ধটো অনুবাদ কৰিছো ইয়াৰ তথ্যসূত্ৰখিনি আমি নিজে সৃষ্টি কৰিব নালাগে এই তথ্যসূত্ৰখিনি ইতিমধ্যে ইংৰাজী উইকিপিডিয়াৰ প্ৰবন্ধটোত আছেই গতিকে সেইখিনি আমি ইয়ালৈ জাস্ট কপি পেষ্ট কৰিলে হ'ব তাৰ বাবে আমি ইয়াৰ এডিট অপচনত ক্লিক কৰিম ক্লিক কৰাৰ পাছত আমি সেই প্ৰবন্ধটো আমি য'ত পাইছিলো ইয়াত আমি ৰেফাৰেন্স বুলি থাকিব এইটো হৈছে এটা তথ্যসূত্ৰ ইয়াৰ পৰা আমি ক্লিক কৰিম কপি কৰি আমি ইয়ালৈকে প্ৰয়োজন হৈছে এইখিনি আমি কপি কৰিলো কপি কৰি আমি অসমীয়া উইকিপিডিয়াৰ যিখন সম্পাদনা আছে সেই সম্পাদনা ইয়াত আমি সেইখিনি এই নম্বৰখিনি ঠাইত আমি পেষ্ট কৰি দিম ইয়াৰ পিছত এই তথ্যসূত্ৰখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি ইয়াত আন এটা কলম আমি যোগ কৰিম এইটো হৈছে তথ্য সংগ্ৰহ এই অনুচ্ছেদটো যোগ কৰি আমি ইয়াত সালসলনি প্ৰকাশ কৰি দিম আমি তেতিয়া দেখা পাম আমি যিখিনি তাৰ পৰা ৰেফাৰেন্স আনিছিলো এইখিনি সেউজীয়া ৰঙৰ নীলা ৰঙৰ হৈ গৈছে আৰু তলৰ ফালে এইখিনি তথ্য সংগ্ৰহৰ তলত এনেদৰে নম্বৰৰ সৈতে আমি দেখা পাম এইখিনি হৈছে আমাৰ ৰেফাৰেন্স বা তথ্যসূত্ৰ এনেদৰে সংযোগ কৰে আৰু বাকিখিনিও তেনেকে আমি আনি ল'ম এইটো এটা আছে এইটো কপি কৰি আমি ইয়াত পেষ্ট কৰি দিম এইখিনি হ'ল প্ৰাথমিক আমি এনেদৰে প্ৰবন্ধটো মই এতিয়া এটা পেৰাগ্ৰাফ দেখাইছো আপোনালোকে এনেদৰে প্ৰবন্ধটো ইংৰাজী প্ৰবন্ধ এটা অনুবাদ কৰি অসমীয়াত সৃষ্টি কৰিব পাৰিব যিহেতু এই প্ৰবন্ধবোৰ ইংৰাজীত আগৰ পৰাই থাকে গতিকে আমাৰ প্ৰবন্ধখিনি অনুবাদ কৰাত বহুত সহজ হ'ব কেৱল আমি অনুবাদ কৰি ইয়াত দি গ'লেই হ'ব ইয়াৰ পিছত আহিলে টেমপ্লেট বা সাঁচ এই প্ৰবন্ধবোৰত কিছুমান সাঁচ থাকে আমি ইয়াত দেখিছো সাঁচ মানে আগতীয়াকৈ আমি এটা সজ্জা তৈয়াৰ কৰা থাকে এই সজ্জাটো আমি ইয়াত আমি দেখিছো এইটো কপি কৰি আমি এই অসমীয়া প্ৰবন্ধটোত আমি পেষ্ট কৰিব লাগিব ইয়াত আমি এই সাঁচটো পেষ্ট কৰি দিয়াৰ লগে লগে আমি তাত যিটো সাঁচ দেখিছিলো এই প্ৰবন্ধটো আমি ইয়াত দেখা পাম ইয়াতো কিছুমান ইংৰাজী শব্দ আছে এইখিনি আমি অসমীয়া কৰিব লাগিব ইয়াত আমি দেখিছো ইয়াত ছবিখন আছে আমাৰ আগত জলিয়ে কৈছিলে ছবি এখন কেনেদৰে আমি উইকিপিডিয়াত সংস্থাপন কৰিম তাৰ বাবে আমি উইকি কমন্সত যিখন ছবি আপলোড কৰিম সেই ছবিখনৰ নামটো আমি কপি কৰি আনি ইয়াত পেষ্ট কৰিব লাগিব এইটো ইমেজ দেখিছে আপোনালোকে এইটো আমি কপি কৰি এইখিনি অনা হৈছে উইকি কমন্সৰ পৰা উইকি কমন্সৰ এই ছবিখনৰ শিৰোনামটোৱে হৈছে এইটো
এইটো নামতেই ছবিখন আপলোড কৰা আছে গতিকে সেই নামটো আমি আনি ইয়াত পেষ্ট কৰি দিলেই সেই ছবিখন ইয়ালৈ আহি যাব এনেদৰে মই কেৱল সাঁচটো আঁতৰাই দিছোঁ কেৱল ছবিখন দেখাব বিচাৰিছোঁ তাৰ কাৰণে আমি ইয়াত দুটামান অপশ্যনো আছে ইয়াত আমি দেখা পাইছোঁ এইটো চিত্ৰ বা মিডিয়া আমি ইয়াত ক্লিক কৰি ফাইলটোৰ নামটো আমি ইয়াত পেষ্ট কৰিব লাগিব পেষ্ট কৰি আমি যদি এই হোমৱৰ্ক বটনটোত ক্লিক কৰোঁ আমি ইয়াৰ ছবিখন ইয়ালৈ আহি যাব তাৰপিছত আমি যদি পৃষ্ঠাখন ছেভ কৰি দিওঁ তেতিয়া ছবিখন আমি দেখা পাম এনেদৰে গতিকে থুলমূলকৈ এইখিনি আছিলে বাকী আপোনালোকে প্ৰশ্ন সুধিলে আমি তাৰ পিছৰখিনি আগবঢ়াব পাৰিম ধন্যবাদ বৰ সুন্দৰ হৈছে দেই ধন্যবাদ শ্ৰী দিব্যজ্যোতি দত্ত এতিয়া মই বাবুল বৈশ্যক অনুৰোধ জনাইছো আপুনি আছে নেকি বাৰু এটা এটা প্ৰবন্ধ কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে তেখেতে ক'ব বাবুল বৈশ্য আপুনি আছে নেকি হয়তো তেখেতে জইন কৰিব পৰা নাই ঠিক আছে ময়ে দেখুৱাই দিছো বাৰু স্ক্ৰীনখন এইখিনিতে ক'ব বিচাৰিছো যে প্ৰবন্ধ দিব্য দত্তই দেখুৱালে প্ৰবন্ধ এটা কেনেকে বনাব লাগে আৰু এইখিনি কথা শ্ৰী বাবুল বৈশ্যই ক'বলগীয়া আছিলে তেখেত নাই কাৰণে মই কৈ দিছো বাৰু মই এনেকে এটা উদাহৰণ লৈছো ভাৰতীয় চলচ্চিত্ৰ এইটো এটা প্ৰবন্ধ এই প্ৰবন্ধটো এটা সম্পূৰ্ণ প্ৰবন্ধ আৰু এই প্ৰবন্ধটো মই এই কাৰণে উদাহৰণ হিচাপে ললো মই দৰ্শকক দেখুৱাব বিচাৰিছো এটা প্ৰবন্ধ দেখাত কেনেকুৱা হ'ব লাগে আৰু ইয়াৰ কি কি ভাগ থাকিব লাগে এটা প্ৰবন্ধ বনাওতে প্ৰথমতে তাৰ এটা ইন্ট্ৰডাকচন এটা থাকে সেই প্ৰবন্ধটো সেই টপিকটোৰ বিষয়ে কোৱা হয় এইটো কি বা তাৰ এটা অকমান বেকগ্ৰাউণ্ড ইনফৰমেশ্যন এটা দিয়া হয় টপিকটোৰ বিষয়ে তাৰ পিছত এটা নতুন আৰু এটা তাৰ ছেকশ্যন থাকে তাৰ তলত ছাবছেকশ্যন যিটো কোৱা হয় ইতিহাস এই যিটো টপিক আমি লৈছো মানুহেই হওক বা কিবা এনিমেলছ হওক বা কিবা এটা বেলেগ যিকোনো টপিকেই হওক সকলোৰে এটা হিষ্ট্ৰী থাকে সেই হিষ্ট্ৰীটো ইয়াতে লিখা হয় ইতিহাসটো কেতিয়া আৰম্ভ হৈছিলে ক'ত হৈছিল সেই গোটেইখিনি ইনফৰমেশ্যন ইতিহাসটো থাকে তাৰ পিছত থাকিব বাকী আৰু কিছুমান এডিশ্যনেল কথা কিছুমান থাকিব পাৰে এটা টপিকত এতিয়া যিহেতু এইটো ভাৰতীয় চলচ্চিত্ৰ ইয়াতে ধৰক এতিয়া তাৰ বেলেগ বেলেগ যুগত কেনেকে সেইটো মানে গোটেই এই ভাৰতীয় চলচ্চিত্ৰ ইভলভ হ'ল সেইটোৰ বিষয়ে লিখা আছে কিন্তু এতিয়া যদি আপুনি কোনোবা এজন বিখ্যাত কাৰোবাৰ বিষয়ে এজন মানুহৰ বিষয়ে লিখিব বিচাৰিছে তেতিয়াহ'লে তেওঁৰ ধৰক ইয়াতে জন্ম তেওঁৰ জীৱন তাৰপিছত আৰু এটা হ'ব পাৰে যে তেওঁ কি এচিভ কৰিলে সেই এচিভমেণ্টছখিনি ইয়াতে আহিব তেনেকে বেলেগ বেলেগ ছাবছেকশ্যন কৰা হয় আৰু ছাবছেকশ্যন কৰি গোটেইখিনি ইনফৰমেশ্যন ভৰোৱা হয় আৰু শেষত আৰু কিমান দীঘল হ'ব প্ৰবন্ধটো সেইটো অৱশ্যে সেইটো ডিপেণ্ড কৰে আপোনাৰ কিমান ইনফৰমেশ্যন আছে সেই প্ৰবন্ধটোৰ ওপৰত আৰু ইনফৰমেশ্যনখিনি আমি নিজৰ পৰাতো লিখিব নোৱাৰোৱে সেইখিনি গোটেইখিনি আমি হেৰিৰ পৰা চাব লাগিব মানে পাব্লিছড ইনফৰমেশ্যন হ'ব লাগিব নিউজ পেপাৰ নহ'লে হেৰিত আৰ্টিকলছ এনেকুৱা মেগাজিনছ এইবিলাকত থকা আৰু তাৰপিছত শেষত আমি তেনেকে গোটেইখিনি পাৰ্ট দিয়াৰ পিছত শেষত থাকে আপোনাৰ তথ্য সংগ্ৰহৰ পাৰ্টটো আৰু তথ্য সংগ্ৰহত যিখিনি আমি ৰেফাৰেঞ্চ কালেক্ট কৰিছিলো দিব্য দত্তই দেখুৱালে এই গোটেইখিনি ৰেফাৰেঞ্চ ইয়াতে লিখা থাকে এতিয়া এই যে এনেকে নাম্বাৰিংবোৰ কৰা আছে এইটোত ধৰক মই ক্লিক কৰিলো এতিয়া কোনটো চেণ্টেন্সত নাম্বাৰ 1টো আছে সেইটো আহি যাব মানে সেই চেণ্টেন্সটোলৈ মোক লৈ যাব তেনেকে প্ৰত্যেকটো ইয়াতে আপোনালোকে দেখিছে প্ৰত্যেকটো বাক্য লিখোতে বেছিভাগেই মানে
তাতে ৰেফাৰেঞ্চ থাকিব লাগে নিজৰ ফালৰ পৰা আমি একো লিখিব নালাগে যেনেকে ইয়াতে বহুতো আমাৰ এই গ্ৰুপত বহুতো মানুহ আছে বহুতো আছে দৰ্শক যিয়ে সাইন্টিফিক আৰ্টিকেল লিখে আপোনালোকে অলৰেডি এইটো বিষয়ে জানেই সেই একেই বিষয়ে একেধৰণেই উইকিপিডিয়াটো আমি তেনেকেই লিখো চ' এইখিনিয়ে মই কলো আৰু আপোনালোকৰ কিবা প্ৰশ্ন উত্তৰ আছে যদি এতিয়া সুধিব পাৰে এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ যাম আৰু মই আনশ্বেয়াৰ কৰিলো স্ক্ৰীনখন জলি তুমি আছানে আছো সোণালী বা ঠিক আছে আপোনালোকৰ এতিয়া কিবা প্ৰশ্ন আছে যদি আমাক কওক অসমীয়া হেল্ল' মই ডক্টৰ শকুন্তলা চৌধুৰী ডেটা চাইণ্টিষ্ট আৰু ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ বৰ্তমান AT&Tৰ পৰা ৰিটায়াৰ কৰিছিলোঁ মই সাহিত্য অসমীয়া সাহিত্য খুব ভাল পাওঁ যদিও মই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ মোৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিল ৰায় বাহাদুৰ কালিৰাম মেধি তেখেতৰ আৰ্টিকেলটো ইংলিছত আছে অসমীয়াত আছে নাই নাজানো আৰু মোৰ দেউতা ডক্টৰ জ্যোতি প্ৰসাদ মেধি তেওঁৰটো দুইটাতে আছে ইংৰাজী আৰু অসমীয়া মই নামটো কৈ দিওঁ আপোনালোকে চেক কৰিব পাৰে we can do a translation it's not there এগৰাকী অনামিকা দাস বৰা from ডিব্ৰুগড় আৰু যোৰহাট তেওঁ কৰিছিল তেওঁৰ লগত আমাৰ টাচ আছে মোৰ আৰু মোৰ ব্ৰাদাৰৰ আপোনালোকৰ one of the volunteers গতিকে চাব পাৰে নেকি কালিৰাম মেধিটো ওলাই নেকি ইংলিছত আছে জানো আমি চাই দিম পিছত শকুন্তলা বা ধন্যবাদ আমাক সেইটো জনোৱাৰ কাৰণে আৰু যদি আমি যদি নাই আমি হেৰি ৰেফাৰেন্স গোটেই ইনফৰমেশ্যন য'ত পাব্লিছ ইনফৰমেশ্যনবোৰ আছে গোটাই মেলি আমি প্ৰবন্ধ এটা বনাব পাৰি নেকি সেইটো চাই পেলাই আমি ডেফিনেটলি কৰিম অলৰেডি আছে দেউতাটো ডেফিনেটলি আছে কিন্তু বহুত কালিৰাম মেধি correct আছে কৰিব লাগিব। অসমীয়াতো আছে ইংৰাজীতো আছে আছে ন অলপ শ্বেয়াৰ কৰিছো দেখিছেনে বাৰু দেখিছো এইটো লিংকটো পঠাই দিয়কচোন হয় লিংকটো বাইদেউ চাট বক্সত দি গৈছো আৰু আগতে গীতাৰ্থই কোৱাৰ দৰে ইয়াত আলোচনা পৃষ্ঠা এটাও আছে যদি কিবা দেখিব। ফেমিলি ফাৰৰ পৰা হয় কালেকশ্যন বা কন্ট্ৰিবিউট কৰিব পাৰে আপোনালোকে যদি অধিক জানিব বিচাৰে ইতিহাস চাব পাৰে এই প্ৰবন্ধটোত গৈ ইতিহাস যদি চাই দেখিব যে একেবাৰে প্ৰত্যেকটো সম্পাদনাৰ ইয়াত ইতিহাসটো সেভ হৈ থাকে গতিকে আপুনি চাব পাৰে যে প্ৰথম এই প্ৰবন্ধটো সৃষ্টি কৰিছিলে অঞ্জল বৰাই 2011 চনৰ 22 ফেব্ৰুৱাৰীত সো গোটেইখিনি লগড আছে ৰাইট হয় হয় গোটেই লগটো আছে আৰু তাৰ পিছত কোনে কিমান সম্পাদনা কৰি আনকি কি সম্পাদনা কৰিছে একজেক্টলি হেতুৰ ইতিহাসও আপোনালোকে ইয়াত চাব পাৰে এতিয়া আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ নাম দেখিবলৈ পাব বিভিন্ন সময় আছে গতিকে বছৰ ধৰি বহুতো লোকে সম্পাদনা কৰি এই প্ৰবন্ধটো আজিৰ পৰ্যায়টো পাইছে গতিকে সেইটো কাৰণে বাইদেউ আমি কৈ আছো যে উইকি আচলতে এজন বা এমুঠি মানুহে কৰা কাম নহয় বহুত মানুহৰ অৱদান কোনোবাই দিছে নেকি মই চাই পেলাই খবৰটো দিম তুমি লিংকটো পঠাই দিয়া হয় he was the first Assamese to get a master degree in physics in 1890 আমাৰ কেইবাজনো মানুহ আছে হেৰি দেউতা জ্যোতিপ্ৰসাদ মেধিও আছে আৰু দেউতাৰ মামা সৌৰভ কুমাৰ চলি আছে উইকিপিডিয়াত আছে খালি মোৰ গ্ৰেট মামাৰ বালিৰ ফালৰ মানে সন্নাথ যোনে লিখিছিল তেখেত নাই দাস প্ৰথম অসমীয়া সন্নাথ লেখা কবিজন তেওঁৰ মই দেখা নাই মই কথা পাতিম পিছত বাৰু জাষ্ট প্ৰুফটো চালো থেংক ইউ জলি ধন্যবাদ শকুন্তলা বা এতিয়া আৰু কোনে প্ৰশ্ন আৰু কিবা প্ৰশ্ন আছে নেকি আমাৰ মাজত বহুতখিনি দৰ্শকৰ মাজত আৰু কিছুমান আছিলে তেওঁলোকে অসমীয়া লিখা আৰু লিখা পঢ়া সেইবিলাকৰ লগত খুবেই জড়িত আমাৰ মাজত প্ৰণৱ দা আছিলে প্ৰণৱ শৰ্মা আপুনি আছেনে আপুনি আমাৰ এই কাৰ্যশালাটোৰ কাৰণে আপুনি আমাৰ বহুতখিনি আপুনি ইনফৰমেশ্যন শ্বেয়াৰো কৰিছে বেলেগ গ্ৰুপত প্ৰণৱ শৰ্মা দা আছে তাৰপিছত আমাৰ জেবিন শ্বাহ চাহেদা জেবিন শ্বাহ জেবিন বা আছে
জেবিন বা আপোনাৰ কিবা সুধিবলগীয়া আছে নেকি? আপুনি হেৰি মিউট হৈ আছে জেবিন বা। হেল্ল' জোনালী, ধন্যবাদ মোক এই মিটিংখনলৈ মতাৰ কাৰণে। মোৰ মানে প্ৰথমতে মই নগাঁৱৰ পৰা কৈছো দেই, মোৰ অকমান ৱাইফাইটোৰ অকমান প্ৰব্লেম হৈছিল, মই অকমান মিছ কৰিলো প্ৰথমখিনি। এই ৰেকৰ্ডিংটো পামনে পাছত? পাব পাব। ধন্যবাদ, ধন্যবাদ। ভাল লাগিল। যুগল দা, আপোনাৰ কিবা প্ৰশ্ন আছে নেকি? কওকচোন। মই জানো আপুনি আমি সকলোৱে জানো ইয়াতে যিখিনি মানুহ বিশেষ আছে নাই, অসমীয়াৰ মই লগত হেৰি অসমীয়া উইকিপিডিয়াৰ ভাষা অসমীয়া লিখিবলৈ টান পাওঁ, ফোনত লিখিবলৈ সহজ, ফোনত লিখি নকল কৰি উঠাব লাগিব, সেইটোৱেই। নহয়, কিবৰ্ড আছে অসমীয়া পাইছো, মানে তথাপিও ফোনত লিখিবলৈ বহুত সহজ। হয়। দুই এটা মই লিখিবলৈ চেষ্টা কৰিম। মই ডক্টৰ স্বপ্নালী বৰা, মই অসম কৃষি বিশ্ববিদ্যালয়ৰ কমিউনিটি চায়েন্সৰ মই প্ৰফেচাৰ হয়। খুব ভাল লাগিলে জোনালী, মই প্ৰথমবাৰৰ কাৰণে আজি জইন কৰিলো। আৰু যদিও কিন্তু মই আজি প্ৰায় 3 বছৰমানৰ আগতে তই কোৱাৰ কাৰণেই মই অপেন কৰি পেলাই থৈছিলো। কিন্তু মোৰ সদায় এটা সমস্যা হয়, সেইটো ইতিমধ্যে সমস্যাটোৰ কথা আলোচনা কৰিছে, সেইটো হৈছে যে মোৰ কীবৰ্ডখন লৈ পেলাই প্ৰব্লেম হয়। কি ছফ্টৱেৰ মোৰ এইচপিৰ হয়, কি ছফ্টৱেৰ আমি ইউজ কৰিব লাগে? মোবাইলততো অসমীয়া লিখো, ফেচবুকত অসমীয়া লিখি থাকো, কিন্তু লেপটপত লিখিবলৈ সদায় এটা মোৰ সমস্যা হয়। গতিকে কি কীবৰ্ড ইউজ কৰিলে সুবিধা হয় অকমান যদি কৈ দিব পাৰে, তেতিয়াহ'লে আমি ছফ্টৱেৰটো লৈ ল'ব পাৰিম। অকমান জনা শুনা কোনোবাই যদি কৈ দিয়ে, যোনে ব্যৱহাৰ কৰি থাকে। আমাৰ মাজত গীতাৰ্থ উপস্থিত আছে। গীতাৰ্থ, তোমাকে চমুকৈ ক'বলৈ অনুৰোধ কৰিছো। তেওঁ লাচিত বুলি কৈছে, lachit.org কিবৰ্ড এটা আছে। আচ্ছা, গীতাৰ্থ তেখেত নেকি? lachit.org হয়, lachit.org বুলি লিখিছে। হয়, লাচিতটোৱে বহুত হেল্পফুল। মই বহুত আজি 10 বছৰতকে বেছি হ'ল মই ইউজ কৰি আছো। যিকোনো হয়। কম্পিউটাৰত ইউজ কৰিব পাৰি। Okay, হয়, maybe হয়, that's হয়, what I'll হয়। use. Okay. লাচিত ইউজ কৰে নহয় জানো? হয়, মই লাচিত ইউজ কৰো। কি কয়, মেকতো মই লাচিত ইউজ কৰো। হয়। মোৰ কাৰণে বহুত ইজি অসমীয়া লিখাটো। একচুৱেলি মই নীলাক্ষী ফুকন নৰ্থ কেৰোলাইনাৰ পৰা কৈছো। হয়। কি কয়, যিজনে সেইটো বনাইছিলে তেওঁ আকৌ নৰ্থ কেৰোলাইনাতে থাকে দেই। Okay. কিন্তু মই মানে ইমান ডিটেইলছত ক'ব নোৱাৰিম কি ডাউনলোড কৰিব লাগিব, কেনেকে কৰিব লাগিব। একচুৱেলি ফৰ মি ইট ৱাজ ৰিয়েলি ইজি। জাষ্ট ডাউনলোড কৰিলো আৰু হৈ গ'ল। কম্পিউটাৰত ছেভ কৰি ললো। তাৰপিছত সেই কি কয়, ফন্ট কেইটা চেঞ্জ কৰি কৰি লিখি থাকিব লাগে। হয়। কিন্তু আই থিংক চাগে এক্সপাৰ্ট বিলাকে বেছি ভালকে ক'ব পাৰিব। হয়, হ'ব বাৰু। Thank you. মই প্ৰণৱে কৈছো দেই, আজি কিছুদিন আগতে কিছুদিন নহয়, কেইসপ্তাহমান আগতে মই মৃদুল কুমাৰ শৰ্মাই পঠিয়াইছিলে অসমীয়া লেখাৰ সমল বুলি। তাতে মই 3টামান দিছিলো, মানে লিংক দিছিলো। তাতে আছে কিন্তু গোটেইখিনি আছিলে। এইটো মই আমেৰিকাৰ যিটো আমাৰ নপুৰণি অসমীয়াৰ গোটটো আছে, তাতে মই দিছিলো এইখিনি। মৃদুল কুমাৰ শৰ্মাই পঠিয়াইছিলে এইখিনি, তাতে আছিলে তেওঁ বহুত ভাল তাতে। নমস্কাৰ, মই ৰিণী হিউষ্টনৰ পৰা কৈ আছো। বিৰাট ভাল লাগিলে মানে আজি মিটিংখন এটেণ্ড কৰি। মই প্ৰথমবাৰৰ কাৰণে আজি এটেণ্ড কৰিছো, মানে ইমান ধৰিব পৰা নাই, কিন্তু খুব ভাল লাগিলে। মই ভাবিছো যে এইটো আমি মানে ইউজ কৰিব পাৰিম আৰু এতিয়া। আৰু যদি কিবা মানে সহায় কৰিব পাৰো উইকি মানে মিডিয়াত, তো জনাবচোন আপোনালোকে। ৰিণী, ধন্যবাদ দেই জইন কৰাৰ কাৰণে। মই জোনালীয়ে কৈছো। আৰু তোমাৰ কিবা প্ৰশ্ন থাকিলে, অসুবিধা কিবা প্ৰশ্ন বা কিবা কনচাৰ্ণ থাকিলে মোক ক'বা। কাৰণ এইটো আৰম্ভ কৰা ইমান একো দিগদাৰ নহয়। আৰম্ভ কৰোতে অকমান ষ্ট্ৰাগল হলেও পিছত সহজ হৈ যায়। হয়, লিখা-মেলাটো অলপমান প্ৰব্লেম হয় লিখিবলে, মানে এনেকুৱা ধৰণে। কিন্তু আজি মানে মই ভাবিছো, মই বহুত স্ক্ৰীনশ্বট লৈ থৈছো, লিংক বিলাক চাম আৰু পিছত সময় লৈ পেলাই। কিন্তু খুব ভাল লাগিলে, বিৰাট ইউজফুল মিটিং এখন হৈছে আজি, ভাল লাগিলে। ধন্যবাদ। মই লিংক এটা শ্বেয়াৰ কৰিছো অসমীয়া উইকিপিডিয়াৰ। তাত বহুতো কিবৰ্ডৰ লিংক দিয়া আছে। এইটো চাওকচোন আপোনালোকে। ধন্যবাদ দেই, চাম বাৰু। ঠিক আছে, এইখিনি চাম। দেখিলো এইটো। জোনালী, মই পাৰুল বাইদেউ কৈছো। পাৰুল বাইদেউ কওকচোন। ইমান ভাল হৈছে নহয়,
বঢ়িয়া আৰু ইমান যে কাম কৰিছে মানুহবোৰে মই ভাবিছো যে বহুত সময় মই নষ্টই কৰিলো ৰিটায়াৰমেণ্টত এইবোৰ কৰিব পৰা হলে ভাল আছিলে এতিয়া অলপ শ্ল' ডাউন আৰু নাই এতিয়াও পাৰিব বাইদেউ এইটো নিজৰ পেচত আৰু ধন্যবাদ জইন কৰাৰ কাৰণে দেই বঢ়িয়া বঢ়িয়া আছে ইমান যে ভালকে কামবোৰ কৰিছে মানে ভাবিয়ে নাপাওঁ কেনেকে ইমান কৰিছে থেংক ইউ থেংক ইউ টু এভৰিবডি বাইদেউ অহাৰ কাৰণে ধন্যবাদ থেংক ইউ কিন্তু জোনালী তোমালে ধন্যবাদ সকলোকে এনেকে সামৰি পেলাই উৎসাহিত কৰাৰ কাৰণে আৰু মাজে মাজে এনেকে মানে ৰিমাইণ্ড মিটিং এখন হৈ থাকিব লাগে জানা নহলে উই ফিল গিল্ট কি আমি আমাৰ অসমীয়া ভাষাটোৰ কাৰণে একো কৰিব পৰা নাই থেংক ইউ জোনালী মোৰ ফালৰ পৰা মই আমাৰ উইকি সমাজক ধন্যবাদ জনাইছো কাৰণ এই উইকি সমাজৰ এই সৰু গোটটো মই সৰু গোট বুলিয়ে কওঁ তেওঁলোকে ইমানখিনি কাম কৰিছে নহয় এইখিনি মানে তেওঁলোকৰ এই গোটেইখিনি দে আৰ ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড আকৌ আৰু কোনো ধৰণৰ তেওঁলোকে তাৰ পৰা ৰিৱাৰ্ডছ নিবিচাৰে ভেৰি ছেল্ফ মটিভেটেড তেওঁলোকে তেনেকেই আগবাঢ়ি গৈ থাকে কৰি থাকে মই নতুনেই হয়তো যোৱা 4 বছৰৰ পৰা তেওঁলোকৰ লগত আছো কিন্তু তেওঁলোকৰ যিটো মটিভেশ্যন উঠা দেখি পেলাই মই মানে খুব মই নিজেই মটিভেটেড হৈছো আৰু মই ভাবো আপোনালোকে যদি কেতিয়াবা তেওঁলোকৰ এইটো দেখে বা তেওঁলোকৰ এটা হোৱাটছএপ গ্ৰুপো আছে তাতে তেওঁলোকে এইবোৰ কি কৰি আছে এইবিলাক ডিছকাশ্যন হয় তাতে যদি জইন কৰে মটিভেটেড হৈ যাব তাৰমানে তেনেকুৱা মই সেইকাৰণে মোৰ ফালৰ পৰা মই মানে আমাৰ অসমীয়া উইকিপিডিয়া সমাজক মই অশেষ ধন্যবাদ জনাইছো কাৰণ আপোনালোকৰ এই কষ্টৰ ফলত আমাৰ আজি অসমীয়া উইকিপিডিয়াত কিমান হৈছে 12,000 মান চাগে প্ৰবন্ধ হৈছে বহুতেই কম তথাপিও এইখিনি হাৰ্ড ৱৰ্ক কৰাৰ কাৰণেহে হৈছে চ' আমাৰ মানে কৰিবলগীয়া বহুত আছে সকলোৱে যদি নখ জোকাৰে নৈখন আমি বোৱাব পাৰো ধন্যবাদ ধন্যবাদ বহুত ধন্যবাদ সকলোলৈ